10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰীক 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। ইয়াৰ ফলত একেদিনাই চৰকাৰৰ 3,600 কোটি টকা খৰচ হ'ব। অসমৰ ইতিহাসত এটা দিনত হস্তান্তৰিত হোৱা এইটোৱেই আটাইতকৈ ডাঙৰ ধন হ'ব। এই পুঁজি কেনেকৈ পাব তাৰ বিষয়ে আমি সিদ্ধান্ত লৈছোঁ। প্ৰত্যেকখন পঞ্চায়ত, মিউনিচিপালিটিৰ ৱাৰ্ড আৰু VCDC বা MSC এৰিয়াত একোখন সভা অনুষ্ঠিত হ'ব আৰু সেই সভাতে এই ধন বিতৰণ হ'ব। কেন্দ্ৰীয় কাৰ্যসূচী জ্যোতি বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত হ'ব আৰু এটা দিনতেই 3,600 কোটি টকা আমাৰ মহিলা আই মাতৃসকলৰ একাউণ্টলৈকে হস্তান্তৰিত হ'ব। আজি আমাৰ কেবিনেটত আপোনালোকৰ মনত আছে 2025 চনৰ যিমান দূৰ মোৰ মনত পৰে 2025 চনৰ 13 জানুৱাৰী তাৰিখে আমাৰ সংগীতানুষ্ঠান প্ৰদৰ্শন কৰি থাকোঁতে ৰাজীৱ শদিয়াৰ মৃত্যু হৈছিল। আজি কেবিনেটে নিশ্চয় দেখিবলৈ পাইছে অৰুণোদয় আঁচনি এইটো হ'ল সিলেক্টেড লিষ্ট আপোনালোকে দেখিবলৈ পাইছে আৰু এইখন লিষ্টত নাম থকা ব্যক্তিসকলে কিন্তু অহা 20 ফেব্ৰুৱাৰীৰ দিনাখন লাভ কৰিব একেলগে 8,000 কোটি টকা। আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে যদি ইয়াতে আবেদন কৰিছিল আপোনালোকে দেখিবলৈ পাইছে এইটো চাইডত বেনিফিচিয়াৰী নাম অৰ্থাৎ যিসকলে কি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল সেইসকলৰ নাম আৰু এইটো চাইডত আপোনালোকে দেখিবলৈ পাইছে সিলেক্টেড নাম অৰ্থাৎ যিসকলে কি আবেদন কৰাৰ পিছত সিলেক্ট হৈছে অৰুণোদয় আঁচনিৰ বাবে যোগ্য হৈছে সেইসকলৰ নাম কিন্তু এইটো চাইডত আপোনালোকে দেখিবলৈ পাইছে। এতিয়া অহা 20 ফেব্ৰুৱাৰীৰ দিনাখন আপোনালোকে অৰুণোদয় জৰিয়তে 8,000 টকাটো লাভ কৰিব নাই আৰু আপোনাৰ নাম এইখন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে নাই কেনেকৈ চেক কৰিব পাৰিব আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাম। গতিকে ভিডিঅ'টো কিন্তু আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সেই আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ কৰি চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। এই লিষ্টখন কিন্তু সমগ্ৰ অসমবাসীৰ বাবে অৰ্থাৎ অসমৰ যিকেইটা ডিষ্ট্ৰিক্ট আছে গোটেইকেইটা ডিষ্ট্ৰিক্টৰ মানুহে কিন্তু এই লিষ্টৰ পৰা নিজৰ নামটো চেক কৰিব পাৰিব। এইটো এটা বহুত দীঘলীয়া লিষ্ট আৰু এইটো এটা বহুত মানুহৰ নাম থকা আৰু প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ নাম কিন্তু এই লিষ্টখনত আছে। সো আপোনালোকে লিষ্টখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সেয়া জনাম, লগতে লিষ্টখনত আপোনালোকৰ নাম আছে নাই কেনেকৈ চাব পাৰিব সেয়াও জনাম। গতিকে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাবলৈ পাহৰি নাযাব। তো এতিয়া চাওক আপোনালোকক এটা এটাকৈ বিষয়বস্তু মই আপোনালোকক ভালকৈ বুজাই দি আছোঁ, আপোনালোকে ধুনীয়াকৈ বুজি পাব। সব এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাবলৈ কিন্তু আপোনালোকে কি কৰিব চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ মই এই চেনেলটোৰ জৰিয়তে লৈ আহি থাকোঁ আৰু ভিডিঅ' যদি ফেচবুক চাইছে পেজটো ফ'ল' কৰিবলৈ পাহৰি নাযাব। তো এতিয়া চাওক মই মূল বিষয়বস্তুখিনি এতিয়া আপোনালোকক ভালকৈ বুজাই দিবলৈ চেষ্টা কৰিম, লগতে আপোনালোকে এইখন লিষ্ট কেনেকৈ ডাউনলোডিং কৰিব পাৰিব সেয়াও মই জনাম। তো লিষ্টখন ডাউনলোডিং কৰা অতি সহজ, আপোনালোকে মাত্ৰ 1 ক্লিকতে ডাউনলোডিং কৰিব পাৰিব। সেই পদ্ধতিটো মই শেষত জনাই আছোঁ। তো তাৰ আগতে এই লিষ্টত আপোনালোকে কি কি বিষয়বস্তু লাভ কৰিব বা কি কি বিষয় ইয়াতে উল্লেখ কৰা আছে সেই ডিটেইলছখিনি মই এবাৰ আপোনালোকক জনাব বিচাৰোঁ। তো প্ৰথমতে আপোনালোকে যিসকলে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল আপোনালোকৰ যিসকলে কি বিধানসভা সমষ্টিৰ আছে সেই সমষ্টিসমূহৰ নাম ইয়াতে প্ৰথমতে আপোনালোকে এইটো চাইটত দেখিবলৈ পাইছে। ওকে, প্ৰথমত আপোনালোকে দেখিবলৈ পাব। ওকে, এতিয়া তাৰপিছত আপোনালোকে দেখিবলৈ পাব আপোনালোকৰ ব্লকৰ নাম, আপোনালোকৰ কোনটো ব্লকত আপোনালোকে থাকে সেইখন ব্লকৰ নাম আপোনালোকৰ নামটো আহি যাব। দেন আপোনালোকে ব্লকৰ নামৰ পিছত আপোনালোকে পাব আপোনালোকৰ গাঁও পঞ্চায়তসমূহৰ নাম। আপোনালোকে জানে প্ৰত্যেকটো ডিষ্ট্ৰিক্টত গাঁও পঞ্চায়ত বা জিপি থাকে বা আপোনালোকৰ BCDC থাকে, এনেকুৱা যিসমূহ আছে প্ৰত্যেকটো BCDC বা গাঁও পঞ্চায়তৰ নাম আপোনালোকে এই লিষ্টত দেখিবলৈ পাব। তাৰপিছত ইয়াতে আহিব আপোনালোকৰ পুলিং ষ্টেচনৰ নাম, আপোনালোকৰ পুলিং ষ্টেচনৰ নামো কিন্তু ইয়াতে চাব পাৰিব। এণ্ড আপোনালোকে পুলিং ষ্টেচনটো মানে আপোনালোকে য'ত ভোট দিয়ে সেই ভোট কেন্দ্ৰটোৰ নাম আপোনালোকে ইয়াতে পাব। ওকে, পুলিং ষ্টেচন নেমৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাব বেনিফিচিয়াৰী নেম। আপোনালোকে দেখিবলৈ আছে কিমান মানুহৰ নাম ইয়াতে আছে বেনিফিচিয়াৰী
নেম অৰ্থাৎ যিসকলে নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল সেই সকলো মানুহৰ নাম কিন্তু এইখন লিষ্টত আপোনালোকে দেখিবলৈ পাব যিখন কি বেনিফিচিয়াৰী নেম বুলি উল্লেখ কৰা হৈছে ওকে এতিয়া ইয়াতে আপোনালোকে সকলো মানুহৰ নাম দেখিবলৈ পাব কিন্তু আপোনালোকে এই যিটো অপশ্যন দেখিবলৈ পাইছে সিলেক্টেড নেম ঠিক আছে এই সিলেক্টেড নেমত কিন্তু সকলো মানুহৰ নাম নাথাকে অৰ্থাৎ আপোনালোকে এটা কথা ভালকৈ বুজি ল'ব এই যিটো বেনিফিচিয়াৰী নেম এটো হল যিসকল মানুহে নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল সকলো মানুহৰ নাম এইখন লিষ্টত চাব পাৰিব আৰু এই যিটো সিলেক্টেড নেম আপোনালোকে দেখিবলৈ পাইছে অৰ্থাৎ যিসকল মানুহে অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিছিল কিন্তু সিলেক্ট হৈ গৈছে সেইসকলৰ নাম এইখন লিষ্টত আহিব অৰ্থাৎ সিলেক্টেড লিষ্টত আহিব যদি আপোনাৰ নাম সিলেক্টেড লিষ্টত আহিছে তেনেক্ষেত্ৰত আপোনালোকে অৰুণোদয় আঁচনিটো লাভ কৰিব অন্যথা কিন্তু আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰে আৰু এটা বহুত দীঘলীয়া লিষ্ট মই প্ৰথমতে কৈছো সমগ্ৰ অসমৰ অৰ্থাৎ প্ৰত্যেকটো ডিস্ট্ৰিক্টৰ মানুহৰ নাম এইখন লিষ্টত আছে তো লিষ্টত মই লিষ্টখন আপোনালোকক প্ৰভাইড কৰি দিম অৰ্থাৎ আপোনালোকে লিষ্টখন কেনেকৈ ডাউনলোডিং কৰিব পাৰিব হে মই আপোনালোকক হেকল জনাই দিম এতিয়া চাওক আপোনালোকে তাৰ পিছত দেখিবলৈ পাব এপ্লিকেশন আইডি আপোনালোকে দেখিবলৈ আছে অৰুণোদয় আঁচনিৰ এপ্লিকেশন আইডি এনেকৈ আহিব য'ত হল প্ৰথমত আছে ORN অৰ্থাৎ অৰুণোদয় আৰু লগতে ইয়াতে পিছত কিছু সংখ্যা দেখিবলৈ পাব যেটো কি হল অৰুণোদয় আইডি এতিয়া এই আইডিটো আপোনালোকৰ নিজৰ আইডিটো সকলে স্ক্ৰিনশ্বট মাৰিব বা সেভ কৰি ৰাখিব এটো খুবেই আপোনালোকৰ প্ৰয়োজন হ'ব ভৱিষ্যতলৈ প্ৰয়োজন হৈ থাকিব তাৰ পিছত আছে ৰেশন কাৰ্ডৰ নম্বৰ আপোনালোকে যিসকল নেকি অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰাৰ সময়ত ৰেশন কাৰ্ড দিছিল সেই ৰেশন কাৰ্ডৰ নম্বৰ কিন্তু ইয়াতে শো কৰিব বা আপোনালোকে ৰেশন কাৰ্ডটো দেখিবলৈ পাব এন্ড আপোনালোকে দেখিবলৈ পাইছে ফ্যামিলি মেম্বাৰ অৰ্থাৎ ফ্যামিলি হেড বা ফ্যামিলি মেম্বাৰ দুজনৰ নাম আপোনালোকে এনেকৈ দেখিবলৈ পাব ওকে তাৰ পিছত আহি গৈছে বেংক একাউণ্ট অৰ্থাৎ আপোনালোকে যেটো বেংক একাউণ্ট দিছিল সেই বেংক একাউণ্টৰ ডিটেইলছ ইয়াতে দেখিবলৈ পাব আপোনালোকৰ বেংকৰ একাউণ্ট নম্বৰ ইয়াতে শো কৰিব আপোনালোকৰ নামৰ সৈতে আপোনালোকৰ বেংক একাউণ্ট সৈতে কিন্তু আপোনালোকে মিলাই চাব যে আপোনাৰ নাম হয় নে নহয় তাৰ পিছত আহি গল আধাৰ নম্বৰ যেটো নেকি এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ বেংক একাউণ্ট নম্বৰ আধাৰ নম্বৰ আৰু আপোনাৰ নামটো কিন্তু ইয়াতে মিলাই চাব তেতিয়াহে আপোনালোকে জানিব পাৰিব যে আপোনাৰ নাম এখন লিষ্টত অন্তৰ্ভুক্ত হৈ আছে নাই কিয়নো ইয়াতে কিন্তু এটা নামৰ মানুহ বহুত কেজন আছে ঠিক আছে একে নামৰ মানুহ বহুত কেজন আছে গতিকে আপোনালোকে এই বস্তুসমূহ ভালকৈ চাব লাগিব দেন আপোনালোকে দেখিবলৈ পাব ইয়াতে এপ্লিকেশন মোবাইল নম্বৰ আপোনালোকে এপ্লিকেশন কৰাৰ সময়ত যেটো মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো কিন্তু ইয়াতে চাব পাৰিব আৰু তাৰ পিছত ইয়াতে আপোনালোকে দেখিবলৈ পাব এক্সিস্টিং অৰুণোদয় সাৰ্ভে ইয়াতে চাক আপোনালোকে দেখিবলৈ পাইছে কিছু সংখ্যকৰ নো দেখিবলৈ পাইছে আকৌ কিছু সংখ্যকৰ এজ দেখিবলৈ পাইছে তো ইয়াতে নো আৰু ইয়েস কৈ দিয়া হৈছে অৰ্থাৎ যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পাই আছিল সেই সকলৰ নামৰ বিপৰীতে কিন্তু ইয়াতে এই যেটো ও নম্বৰ আপোনালোকে দেখিবলৈ পাইছে ইয়াতে কিন্তু ইয়েস থাকিব অৰ্থাৎ যিসকলে আগতে পাইছিল অৰুণোদয় আগৰ পৰা পাই আছিল সেইসকলৰ ইয়েস থাকিব আৰু যদি আপোনালোকে সম্পূৰ্ণ নতুনকৈ আবেদন কৰিছিল তেনে ক্ষেত্ৰত আপোনালোকৰ ইয়াতে নো